দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব। এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব, কিন্তু শ্ৰমিকক সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব। একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব। তাৰমানে শ্ৰমিকৰ 3টা শিফট কৰিব লাগিব। তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এইটো সুবিধা নহয়। 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল, এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 2টা 3টা শিফটত আৰু 4জন বেছিকৈ এমপ্লয়ী ল'ব, যাতে আমাৰ অসমত নিয়োগৰ সুবিধা হ'ব পাৰে, ব্যৱসায় বাণিজ্য ভাল হ'ব পাৰে বিহুৰ বতৰৰ আগত, পূজাৰ বতৰৰ আগত। তাৰ বাবে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু মই ভাবো যে এই সিদ্ধান্তই আমাৰ অসমৰ ব্যৱসায়ী মহলক যথেষ্ট সহায় কৰিব। সেইকাৰণে কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব। ৱাইন শ্বপখিনি যেনেকৈ আগত আছিল তেনেকৈ থাকিব। ৱাইন শ্বপখিনি আমি বঢ়াই দিয়াৰ কথাটো চিন্তা কৰা নাই। পিছত যদি কোনোবাই দাবী কৰে, ৰাইজে কয়, বেলেগ কথা, কিন্তু আজিৰ মুহূৰ্তত আমি এইটো নৰ্মেল শ্বপছ এণ্ড এষ্টাব্লিছমেণ্টৰ কাৰণে কৈছে। কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব। আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল, এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব। চৰকাৰী নিয়মত নাথাকিব, কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই। ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম, মিউনিচিপালিটি, কিন্তু বাকী টাউনসমূহতো ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব। গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব, যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয়। তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছো। কিন্তু শ্ৰমিকক সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব। একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব। মই 24 ঘণ্টা দোকান খোলা ৰাখিলো, তাৰমানে শ্ৰমিকৰ 3টা শিফট কৰিব লাগিব। তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এইটো সুবিধা নহয়। ইয়াৰ ফলত এমপ্লয়মেণ্ট যাতে বৃদ্ধি হয়। 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল, এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 2টা 3টা শিফটত আৰু 4জন বেছিকৈ এমপ্লয়ী ল'ব, যাতে আমাৰ অসমত নিয়োগৰ সুবিধা হ'ব পাৰে, ব্যৱসায় বাণিজ্য ভাল হ'ব পাৰে বিহুৰ বতৰৰ আগত, পূজাৰ বতৰৰ আগত। তাৰ বাবে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু মই ভাবো যে এই সিদ্ধান্তই আমাৰ অসমৰ ব্যৱসায়ী মহলক যথেষ্ট সহায় কৰিব। দোকানেতো ৱাইন শ্বপো হয়, কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ। ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ কৰি দিওঁ। তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ, তেওঁলোকক অলপ কমাই দিম, নহ'লে এমপ্লয়মেণ্ট নহ'ব। সেইকাৰণে কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব। ৱাইন শ্বপখিনি যেনেকৈ আগত আছিল তেনেকৈ থাকিব। ৱাইন শ্বপখিনি আমি বঢ়াই দিয়াৰ কথাটো চিন্তা কৰা নাই। পিছত যদি কোনোবাই দাবী কৰে, ৰাইজে কয়, বেলেগ কথা, কিন্তু আজিৰ মুহূৰ্তত আমি এইটো নৰ্মেল শ্বপছ এণ্ড এষ্টাব্লিছমেণ্টৰ কাৰণে কৈছো।